নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো বিশেষভাৱে সিএমৰ যিনেকি আপোনালোকৰ আত্মনিৰ্ভৰ আঁচনিৰ যোগেদি যিনেকি আপোনালোকৰ 2 লাখ টকা আৰু 5 লাখ টকা প্ৰদান কৰা হ'ব। ইয়াৰ কাৰণে আপোনালোকে যদি আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুতেই ভাল খবৰ, আৰু যিসকল নেকি আবেদন কৰিব পৰা নাই তেওঁলোকৰ কাৰণে বহুতেই ভাল খবৰ আছে। আজিৰ এই ভিডিঅটোৰ যোগেদি মই আপোনালোকক সকলোখিনি বিতংভাৱে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ। চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ দিয়া বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব। তাহক ভিডিঅটো আৰম্ভ কৰো। তেচাক বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ অৱগত যে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 কাৰণে যিনেকি আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰসেছ সেইটো আপোনালোকৰ 18 নৱেম্বৰলৈকে চলিছিল। আপোনালোকে নিশ্চয়কৈ অৱগত। যদি আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিছিলে 18 তাৰিখ বা তাৰ আগতে যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়া বন্ধুসকল আপোনালোকে 2 লাখ বা 5 লাখ টকা যিনেকি আপোনালোকক দিয়া হ'ব সেইটো আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰি দিয়া হ'ব। এটা চাক আপোনালোকে বহুতে যেহেতু কমেন্ট কৰি সুধি আছিলে যে এইটো যে টকা আছে এইটো কিছুমানৰ সোমাইছে কিছুমানৰ সোমোৱা নাই তে কেতিয়া সোমাব। চাক বন্ধুসকল, কিছুমানৰ একাউণ্টৰ পইচাখিনি ক্ৰেডিট হৈছে কিছুমানৰ হোৱা নাই। ইয়াৰ কাৰণ এইটো নহয় যে আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰা নহব, পইচাখিনি হ'ব কিন্তু অলপ টাইম লাগিব। আৰু বহুতে কৈ আছে যে ইয়াতে আমি ৰেজিষ্ট্ৰেচনটো কৰিব পৰা নাই, বহুতো প্ৰব্লেম আছিল, তে আমি ৰেজিষ্ট্ৰেচন কৰিব পাৰিম ন। তে চাক আপোনালোকক জনাই থওঁ যে আপোনালোকে একো টেনচন ল'ব নালাগে। পুনৰ আপোনালোকৰ কাৰণে যিনেকি ৰেজিষ্ট্ৰেচন প্ৰসেছ আছে সেইটো আৰম্ভ হ'ব গৈ আছে, কিন্তু তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব। কিন্তু আপোনালোকে নিশ্চয়কৈ জানে যে ইয়াৰ যিনেকি আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া সেইটো আপোনালোকৰ 2.0 কাৰণে 18 তাৰিখ আপোনালোকৰ লাষ্ট ডেট আছিল, আৰু যিসকল নেকি 18 তাৰিখৰ আগতে বা 18 তাৰিখে আবেদন কৰিছে তেওঁলোকে কিন্তু পইচা পাবলৈ আৰম্ভ কৰিছে, আৰু তেওঁলোকে নিশ্চয় তেওঁলোকৰ একাউণ্টত পইচাখিনি অতি সোনকালে লাভ কৰিব যিসকলে পোৱা নাই। কিন্তু যিসকল নেকি ৰেজিষ্ট্ৰেচনটো কৰিব পৰা নাই তেওঁলোকৰ একো টেনচন নাই, তেওঁলোকে অতি সোনকালে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব, কিয়নো অতি সোনকালে আপোনালোকৰ কাৰণে ইয়াতে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ হৈ যাব। যেতিয়া নেকি আপোনালোকৰ কাৰণে ইয়াতে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো পুনৰ আৰম্ভ কৰি দিয়ে তেতিয়া মই আপোনালোকৰ কাৰণে সকলোতকৈ আগতে আপডেটটো দি দিম আমাৰ এই চেনেলৰ যোগেদি। সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত যে আপোনালোকে বেল আইকন আছে তাতে প্ৰেছ কৰি কিনি অলপ চিলেক্ট কৰি ৰাখিব, তেতিয়া আপোনালোকে আপডেট কেইটা সকলোতকৈ আগতে আমাৰ এই চেনেলৰ যোগেদি পাই থাকিব।